লীলা বৰুৱা আৰু ৰাকেশ শৰ্মাৰ হত্যাৰ ন্যায় বিচাৰি ৰঙা চকুৱাত পথ অৱৰোধ কাৰ্যসূচী। বিহু মেলাত হানিখুচি হত্যা কৰা হৈছিল লীলা বৰুৱা আৰু ৰাকেশ শৰ্মাক। জয়কান্ত বৰ্মনে চুৰিৰে আক্ৰমণ কৰি হত্যা কৰে লীলা বৰুৱা আৰু ৰাকেশ শৰ্মাক। জয়কান্ত বৰ্মনক ফাঁচীৰ দাবীত পথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে আৰু হত্যাকাৰী জয়কান্তৰ ভগ্নীৰ বাসগৃহত আক্ৰমণ কৰে একাংশ উত্তেজিত লোকে। ৰামপুৰ হাটিঙাস্থিত বাসগৃহতে অগ্নি সংযোগো কৰে একাংশ উত্তেজিত লোকে। লীলা বৰুৱা ৰাকেশ শৰ্মাৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে আৰু বিহু মেলাতে হানিখুচি এই দুগৰাকীক হত্যা কৰা হৈছিল অতি নৃশংসভাৱে। জয়কান্ত বৰ্মনে হত্যা কৰিছিল এই দুজনক। জয়কান্ত বৰ্মনক ফাঁচীৰ দাবীত পথ অৱৰোধ কৰিছে আৰু সমান্তৰালকৈ জয়কান্তৰ ভগ্নীৰ বাসগৃহতো আক্ৰমণ কৰাৰ সমান্তৰালভাৱে অগ্নি সংযোগো কৰে একাংশ উত্তেজিত লোকে। চাওক, এই বিষয়টোৰ ওপৰত ক'বলগীয়া আমাৰ ভাষা হেৰাই গৈছে। তথাপিতো আপোনালোকৰ এই চেনেলৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী আৰু চৰকাৰক জনাবই লাগিব যে যোৱা 10 তাৰিখ নহয়নে, যোৱা 10 তাৰিখে ৰামপুৰ হাটিঙাত বিহু মেলা অনুষ্ঠান পাতিছিলে। তালৈ আপোনাৰ লীলা বৰুৱা আৰু ৰাকেশ শৰ্মাক তেওঁলোকে নিমন্ত্ৰণ কৰি লৈ গৈছে আৰু বিশিষ্ট অতিথি হিচাপে মাতি নি পেলাই তেওঁলোকে সম্বৰ্ধনাও জনাইছে। জনোৱাৰ পাছত তাৰে কমিটিৰ সৈতে জড়িত নে কি নাজানো, তেওঁলোকে পুনত মাতি আনি পেলাই ৰাস্তালৈ আনিছে। বেছি দূৰ নহয়, আপোনাৰ খুব বেছি 7 খোজমানৰ ডিফাৰেঞ্চ এটা আছে, 7-10 খোজমানৰ ডিফাৰেঞ্চ। ৰাস্তালৈ মাতি আনি মানুহৰ ঘৰৰ পদূলিৰ সন্মুখত ডেগাৰেৰে হানিখুচি হত্যা কৰিছে। লগে লগে এজনৰ মৃত্যু হৈছে, আনজন ৰাকেশ শৰ্মা, তেওঁ আজি যোৱা ৰাতি মৃত্যু হৈছে। গুৱাহাটী GNRC নে GMCত মৃত্যু হৈছে। গতিকে চাওক, তেওঁলোকে যিটো অনুষ্ঠান পাতিলে বিহু অনুষ্ঠান, সেই অনুষ্ঠানটো বোলে আপোনাৰ থানাৰ পাৰ্মিশ্যনো লোৱা হোৱা নাই। থানাৰ পাৰ্মিশ্যন অবিহনে তেওঁলোকে বিহু মেলা পাতিছে আৰু য'ত হত্যা কৰিছে ত'ত তেওঁলোকৰ প্ৰত্যক্ষদৰ্শীও আছে। এতিয়া প্ৰত্যক্ষদৰ্শীও নিমাত আৰু যেনেকুৱা ধৰণৰ ঘটনা ঘটিছে নৃশংসভাৱে যে জয়কান্ত বৰ্মন তেওঁ এই আগতে 2 নং বাটমাৰীত তেওঁ ল'ৰা এজনক হত্যা কৰিছে। সেই ল'ৰাজনৰ ককাই। গতিকে তেওঁ এতিয়ালৈকে 3টা মানুহক হত্যা কৰিছে আৰু তেওঁৰ লগত জড়িত আছে তেওঁৰ ভায়েক, তেওঁ কোনোবা বংশ পৰিয়ালৰ মানুহো জড়িত আছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। আৰু ৰামপুৰ হাটিঙাত য'ত অনুষ্ঠান হৈছিলে সেই অনুষ্ঠানটোৰ ফ্ৰণ্টতে তেওঁ ভনীয়েকৰ ঘৰ। গতিকে ভনীয়েকৰ ঘৰৰ পৰা ওলাই আহিছে, তেওঁ যিখন ডেগাৰ লৈছে সেই ডেগাৰখনক তেওঁ দেখা নাছিলেনে? ইতিমধ্যে কোৱা শুনিছোঁ যে তেওঁ ইতিমধ্যে প্ৰচাৰো কৰিছে যে আজি বিহু কমিটিত ঘটনা এটা ঘটিব বুলি থানালৈ ইনফৰ্মেশ্যন দিয়া বুলিও আমি কাৰোবাৰ মুখে গম পাইছোঁ। কিন্তু কিমান দূৰ সত্য সেইটো কথা আমি গম পোৱা নাই। কিন্তু এতিয়া বিষয়টো হ'ল কি, এনেকৈ যদি হত্যা হৈ থাকিবলৈ হয় তেনেহ'লে মানুহৰ ইয়াৰ পৰিত্ৰাণৰ উপায় কি আছে? আৰু নৃশংসভাৱে হত্যা কৰি এজন হত্যাকাৰীয়ে যদি মুকলি আকাশৰ তলত মুক্ত মনে ঘূৰিব পাৰে বা চৰকাৰে যদি তেনেকৈ আপোনাৰ প্ৰটেকশ্যন দি পেলাই যদি তেনেকৈ ৰাখি পেলাই কোনো ধৰণৰ একো এটা নকৰাকৈ থাকে, তেনেহ'লে সমগ্ৰ অসমৰ জনসাধাৰণ কি অৱস্থা হ'ব? আজি চৰকাৰৰ প্ৰতি আস্থা বিশ্বাস আছে, পুলিচ প্ৰশাসনৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস আছে। সেইবাবে আমি সমগ্ৰ ৰঙা চকুৱাবাসীয়ে শান্তিপূৰ্ণভাৱে আজি ইয়াত আমি বহি একত্ৰিত হৈছোঁ। থানাৰ কেইবাজনো বিষয়া আহিছে।